মোৰ ভোক লাগিছে ভাত হ'ব এতিয়া আৰু অলপ সময় দাদাও আহি পাওক দুইটাকে একেলগে দিম দেই হ'ব খৰিকেইডালো কেঁচা হৈ থকাৰ কাৰণে ভালকৈ জুইডাল জ্বলিবলৈ খোজা নাই ইমান নেৰানেপেৰা বৰষুণ হৈছে এই বৰষুণ যাক কেতিয়া এৰিব জানো মা মা মোৰ ভোক লাগিছে ভাত দিয়া তই আহিলি বহচোন ভাত হ'ব এতিয়া মা আজি কি বনাইছানো কচু শাক বনাইছো কি আজিও কচু শাক বনাইছা সদায় সদায় কচু ঢেকীয়া খাই খাই মোৰ আমনি লাগিছে মা নহ'ব মই কচু ঢেকীয়া শাক নাখাওঁ মই মাংসহে খাম ৰচোন তই জনা বুজা ল'ৰাটো হৈ কিয় ইমান আমনি কৰিছ আজি ইমান দিনৰ মূৰত দেউতা কামলৈ গৈছেহে তেওঁ জ্বৰ বুলি কামলৈ যাব পৰা নাই তাতে আকৌ ইমান নেৰানেপেৰা বৰষুণ আজি যদি দেউতাই কাম কৰি পইচা পায় ৰাতিলৈ মাংস আনি খুৱাম দে বাৰু এতিয়া এনেকৈ খাচোন নহ'লে মই এতিয়া ভাতেই নাখাওঁ যেতিয়া মাংস আনিবা তেতিয়াহে খাম ৰচোন ল'ৰা ছোৱালীক বুজালেও বুজি নাপায় কিনো কম আজিকালি বস্তুৰহে যি জুই চাই দাম আমাৰ নিচিনা সাধাৰণ মানুহৰ চলিবলৈ টান হৈছে কেনেকৈ যে বুজাম নহয় ইহঁতক দুবেলা দুসাঁজ নিমখ ভাত পাবলৈও টান হৈছে সিহঁতকনো এতিয়া ক'ৰ পৰা মাংস আনি দিওঁ খুৰাদেউ গোপাল এইফালে দেখোন মুখেই নোলোৱা হলি এইকেইটা দিন কলৈকো যাবই পৰা নাই খুৰাদেউ মোৰ গা ভাল নাছিল তাতে আকৌ ইমান নেৰানেপেৰা বৰষুণ ক'তো কাম বন এটাও পোৱা নাই আজিহে মানুহ এঘৰত হাজিৰা কৰিব গৈছিলোঁ তাকো বৰষুণ অহাৰ কাৰণে এবেলাহে কৰিব পালোঁ 100 টকা এটা পালোঁ যেনিবা মই আকৌ ভাবিছিলোঁ পইচাকেইটা দিব থকাৰ কাৰণে মোৰ ফালে মুখ লোৱা নাই নেকি আকৌ দে 100 টকাটোকে দে 100 টকাটো মই আজি ধাৰ নামাৰোঁ খুৰাদেউ সেই 100 টকাটোৱে মই মোৰ ল'ৰা ছোৱালীকেইটালৈ কিবা অলপ বজাৰ কৰি নিবলৈ আহিছোঁ তই 500 টকাটো বাকী কৰা বহুত দিন হ'ল নহয় গম পাইছোঁ খুৰাদেউ কিন্তু মোৰ অসুবিধাৰ কাৰণেহে আপোনাক বাকীটো মাৰিব পৰা নাই এনেকৈ মই 500,000 টকা এনেকৈ তোমালোকৰ তাত সোমোৱাই থ'লে মোৰ দোকানখন চলাম কেনেকৈ মোৰোতো এটা পৰিয়াল আছে মই বাৰু আপোনাক সোনকালেই ধাৰ মাৰি দিম 500 টকাটো কিন্তু আজি এই 100 টকাটো মই আপোনাক ধাৰ নামাৰোঁ মোক চাউল 1 কেজি দালি আধা কেজি আৰু বিস্কুটৰ পেকেট এটা দিয়কচোন ইমান দিন হ'ল তোৰ পৰা মই 500 টকাটো উলিয়াব পৰা নাই আজি যেনে তেনে 100 টকা এটা পাইছোঁ খুৰাদেউ আপুনি সেই 100 টকাটো ৰাখি নথ'ব আপুনি যদি আজি 100 টকাটো ৰাখি মোক বজাৰ পাতি নিদিয়ে তেনেহ'লে মোৰ ঘৰত আজি চাউল দালি একোৱেই নাই আপুনি পাবলগীয়া 500 টকাটো মই আপোনাক পিছত দিম কিন্তু আজি এই 100 টকাটোৱে আপুনি মোক চাউল দালি অলপ দিয়ক নহ'লে ল'ৰা ছোৱালীকেইটাই ভোকত থাকিব তই এতিয়া ইয়াৰ পৰা যা মই তোক চাউল দালি একো দিব নোৱাৰোঁ নহয় খুৰাদেউ আপুনি তেনেকুৱা নকৰিব আপুনি যদি আজি মোক চাউল দালি কেইটামান নিদিয়ে তেনেহ'লে মোৰ ঘৰত আজি চৌকা নজ্বলিব ল'ৰা ছোৱালীকেইটাই লঘোণে থাকিব লাগিব মই তোক একো দিবলৈ নাই দেই ইমান দিনৰ মূৰত যেনে তেনে 100 টকা এটা উলিয়াইছোঁ যা ইয়াৰ পৰা যা আৰু বাকী 400 টকাটো যিমান পাৰ সোনকালে দিবিহি খুৰাদেউ মই আপোনাক শেষবাৰৰ বাবে অনুৰোধ কৰিছোঁ খুৰাদেউ আপুনি অন্ততঃ মোৰ ল'ৰা ছোৱালীকেইটা মুখলৈ চাওক ঐ তোক যাবলৈ কৈছোঁ ইয়াৰ পৰা যা কি মোক বাৰে বাৰে আমনি কৰি আছ ভালকৈ কথা ক'লে বুজি নাপাওঁ নেকি গৈছ যা ইয়াৰ পৰা ইমান দিন হ'ল বাকীকেইটা মাৰিব অহা নাই 100 টকা এটা লৈ আকৌ বজাৰ কৰিবলৈ আহিছে হে ভগৱান তুমি মোক আৰু কিমান ধৈৰ্য পৰীক্ষা নোলোৱা মোৰ ল'ৰা ছোৱালীকেইটাক আজি মই কি খুৱাম সিহঁত দুটা লঘোণে থাকিলে মই কেনেকৈ সহ্য কৰিম তুমি এয়া কি কৰিব খুজিছা প্ৰভু এয়া তুমি কি কৰিব খুজিছা ঘৰখনলৈ খালী মোনাটো লৈ উভতি যাব লগা হৈছে ইয়াতকৈ আৰু বেয়া দিন লাগেনে বাৰু অনু ক'ত আছা তুমি আপুনি আহিলে আহকচোন বহক ৰ'ব মই আপোনাৰ কাৰণে পানী এগিলাচ আনো নালাগে মই পানী নাখাওঁ হেৰি আপুনি দেখোন মনটো মাৰি আছে আজিও তাৰমানে কাম নাপালে কাম পোৱাত পাইছিলোঁ এবেলা কাম কৰি 100 টকা এটাও পাইছিলোঁ কিন্তু ৰেচনৰ দোকানত আগৰ 500 টকা এটা বাকী থকাৰ কাৰণে তাত বজাৰ কৰিবলৈ যাওঁতে 100 টকাটো দোকানীজনে ৰাখি থ'লে 100 টকাটোতো ৰাখিছেই তেওঁ মোক আকৌ বহুত বেয়াকৈও কৈছে আপুনি তেওঁক ভালদৰে কথাটো বুজাই নক'লে কিয় কৈছোঁ আমাৰ দৰে মানুহৰ কথা ক'ত বুজিব আনকি আজি 100 টকাটোৱে বজাৰ দিবলৈ মই বাৰে বাৰে তেওঁক অনুৰোধ কৰিছিলোঁ আপুনি যদি আজি মোক চাউল দাইল কেইটামান নিদিয়ে তেনেহ'লে মোৰ ঘৰত আজি লঘোণ হ'ব চৌকা নজ্বলিব বুলি কৈছিলোঁ কিন্তু তেওঁ মোৰ কথা নুশুনিলে দুখীয়াৰ দুখ কোনোদিনাখনেই নুগুচিব চাগে আজি দুপৰীয়া ল'ৰাটোৱে সুদা ভাত বুলি ভাতেই নাখালে আপুনি কাম কৰি পইচা পালে ৰাতিলৈ তাক মাংস আনি খুৱাম বুলি কৈছিলোঁ কিন্তু এতিয়া ৰাতিলৈ ভাত মুঠিকে যোগাৰ কৰিব নোৱাৰিলোঁ ল'ৰা ছোৱালী গাতনো কি দুখ আছে হয়ো নহয় আজি ইমান দিন হ'ল মাছ মাংস অকণ আনি সিহঁতক খুৱাব পৰা নাই ময়ো অনুভৱ নকৰাকৈ থকা নাই জানা কিন্তু নোৱাৰিলে এতিয়া কি কৰিম কোৱা মোৰোতো মন যায় সিহঁতক মাছ মাংস অকণ আনি ভালকৈ এসাঁজ খুৱাবলৈ বিধাতাই আমাৰ কপালত কি লিখিলে দেখিছানে নাই এনেকৈ আমি জীৱন পাৰ কৰিব লাগিব ল'ৰাটোক বুজাই ক'বা তাৰ এই দেউতাক ভালদৰে সুস্থ সবল হৈ জীয়াই থাকিলে তাক নিশ্চয় মই মাছ মাংস আনি খুৱাম এতিয়া তাক সুদা ভাতকেই খাবলৈ কোৱা মই একেবাৰে নিসহায় হৈ পৰিছোঁ হ'ব দিয়ক আপুনি এনেকৈ ভাগি নপৰিব আপুনি এনেকৈ ভাগি পৰিলে মই কি কৰিম ল'ৰা ছোৱালীয়ে নোখোৱা নোবোৱাকৈ থকা বুলি শুনিলে মনটোত বহুত দুখ লাগে
আৰু এটা কথা আপুনি মন কৰিছেনে? কি কথা? আজিকালি যে ল'ৰাটোৱে একেবাৰে কথা নুশুনা হৈছে। সেই কথাটো ময়ো মন কৰিছোঁ। সি যদি ইমান অকৰা হয় কেনেকৈ হ'ব চোৱাচোন। তাৰ খং উঠিলেই বস্তু ভাগিব, খং উঠিলেই নাখাওঁ বুলি থাকিব। সৰু সৰু কথাবোৰত ইমান খং কৰিলে তাৰ ভৱিষ্যতটো কি হ'ব চোৱাচোন। তাক তুমি ভালদৰে বুজাবা, আৰু সেইখিনি বুজোৱা দায়িত্ব তোমাৰ। সি যদি এই অকৰা স্বভাৱবোৰ এৰে তাৰ ভৱিষ্যতটো বহুত ভাল হ'ব জানা। সি পঢ়া শুনাটো ভাল, তাক তুমি কথাবোৰ অলপ ভালদৰে বুজাবা। আমাৰতো এটাই আশা, ল'ৰাটো পঢ়ি শুনি ভাল মানুহ হ'ব, ডাঙৰ মানুহ হ'ব, আৰু আপোনাৰ মোৰ দুখবোৰ অন্ত পৰিব। কিন্তু তাৰ এই অকৰা স্বভাৱটোৰ কাৰণেহে ভয় লাগে। তাৰ লগ সংবোৰো তাতে ভাল নহয়। এই লগ সংবোৰক মিছাতে নধৰিবা বুজিছা। লগ সংবোৰৰ লগততো বেছি সময় নাথাকে। আজৰি সময়ত অলপ সময় লগৰবোৰৰ লগত ঘূৰে, বেছি সময়খিনিতো ঘৰতেই থাকে। আমাৰ ঘৰৰ পৰিৱেশটো ভাল হ'ব লাগিব। সি মোক আৰু তোমাক দেখি বুজি পাব লাগিব ঘৰখনৰ পৰিৱেশটো। সি এটা দুখীয়া ঘৰৰ ল'ৰা, তাৰ দেউতাকে লোকৰ ঘৰত দিন হাজিৰা কৰে। এই কথাখিনি সি ভালদৰে বুজি পাব লাগিব, আৰু তুমিও তাক সেই কথাখিনি বুজাই দিবা। কথাখিনি বুজি পালে সি নিজেই ভাল হৈ উঠিব। মই বুজাম বাৰু। আপুনি এতিয়া যাওক, গাটো ধুই লওকগৈ। মই আপোনাৰ কাৰণে চাহ অকণমান বনাওঁগৈ। যোৱা। মোৰো মন যায় তোমালোকক সুখত ৰাখিবলৈ, ল'ৰা ছোৱালী দুটাক ভালকৈ মাছ মাংসৰে ভাত খুৱাবলৈ, সিহঁত দুটাক দামী স্কুলত পঢ়াবলৈ মোৰো মন যায়। কিন্তু মই নোৱাৰিলে কি কৰিম কোৱা। এতিয়া বেমাৰ হৈছে বুলি লোকৰ ঘৰত কাম কৰিব গ'লে কামো নিদিয়ে মোক। হে ভগৱান, তুমি মোৰ লগত যি কৰিছা কৰিছা, কিন্তু মোৰ ল'ৰাটোৰ লগত একো বেয়া নকৰিবা প্ৰভু। তাক তুমি সৎ বুদ্ধি সৎ জ্ঞান দিবা প্ৰভু। তাক তুমি সুমতি দিবা। মা, মই স্কুল যাওঁ। ৰবিচোন, তই যাৱেই নে? ভাত খোৱাই নাই দেখোন। মই তোক ভাত দিওঁ, ব'ল ভাত কেইটামান খাই যা। ভাত খাবলৈ কি আছে? দালি বনাইছোঁ আকৌ। নাখাওঁ মই। সদায় সদায় দালি আৰু কচু এইবোৰ খাই খাই মোৰ আমনি লাগিছে। কালিয়ে কৈছোঁ দেখোন সুদা ভাত নাখাওঁ, মাংস খাম বুলি। তুমিতো ৰাতি মাংস আনি দিম বুলি কৈছিলা, ক'তা মাংস আনিলা? বাবা, তই দিনে দিনে ইমান বেয়া হৈ গৈছ কিয়? দুদিনমান খালী ভাত খালে একো নহয় নহয়। দেখিছই দেখোন দেউতাৰৰ একো কাম বন এটা নাই। তোক মই বুজাই দিছোঁ দেখোন, দেউতাই ভালকৈ কাম বন কৰিব পাৰিলে তোক মই মাংস আনি খুৱাম নহয়। তই মুঠতে এতিয়া ভালদৰে পঢ়া শুনা কৰ। নিজে পঢ়ি শুনি যেতিয়া ডাঙৰ মানুহ হবি, চাকৰি কৰিবি, তেতিয়া তোৰ যি মন যায় তাকেই আনি খাব পাৰিবি। যলৈ মন যায় তাতেই যাব পাৰিবি। যি কৰিব মন যায় তাকেই কৰিব পাৰিবি। জানই দেখোন দেউতাৰৰ চাকৰি বাকৰি নাই। লোকৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে ঘৰখন চলাই আছে। অকণমান কথাবোৰ বুজিবিচোন, তই এতিয়া ডাঙৰ হৈছ। খোৱাব পিন্ধাব নোৱাৰাই যদি জন্ম দিছিলা কিয়? বাবা, তই ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছ যে। তোকতো আমি এইবোৰ শিক্ষা দিয়া নাই। আমি নপঢ়া নুশুনা অশিক্ষিত হ'ব পাৰোঁ, কিন্তু তহঁতকতো আমি বেয়া জ্ঞান দিয়া নাই। চাবি, আগলৈ যাতে এনেকুৱা কথা তোৰ মুখত নুশুনো। লগৰ চবৰে চাইকেল আছে, চবেই চাইকেল লৈ লৈ স্কুললৈ যায়। তোমালোকে মোক চাইকেল এখনো কিনি দিব পৰা নাই। ৰবিচোন, চাইকেল এখন বিচাৰিলে পোৱা বস্তু নহয় নহয়। কেইদিনমান এনেকৈ কষ্ট কৰিয়ে যা। ডাঙৰ হ'লে দেখোন স্কুলৰ পৰা চাইকেল পাবিয়ে। তেতিয়ালৈ তাৰমানে মই এনেকৈ খোজকাঢ়ি কাঢ়ি স্কুল গৈ থাকিব লাগিব? হ'ব দে, কেইদিনমান ধৈৰ্য ধৰচোন। দেউতাৰে লাহে লাহে তোৰ অভাৱৰ বস্তু সকলোবোৰ দিব। অ মা, মোকো চাইকেল এখন লাগিব। মনে মনে থাক তই। ভালকৈ খোজেই কাঢ়িব পৰা নাই, তাইক চাইকেল লাগে। বাবা, দেখিলি তই চাইকেল বিচাৰি জেদ ধৰাৰ কাৰণে তাইও মোক চাইকেল খুজিছে। তই যেনেকুৱাই হ তাইও তেনেকুৱাই হ'ব। গতিকে তই ভাল ল'ৰা হ, তেতিয়া তাইও তোক দেখি ভাল হ'ব। ব'ল, এতিয়া খং কৰি এনেকৈ স্কুল যাব নালাগে। ভাত কেইটামান খাই ল'বি ব'ল। নাখাওঁ বুলি কৈছোঁ নহয়, নাখাওঁ মই সুদা ভাত। কি হৈছেনো? বৰ ডাঙৰ ডাঙৰ মাত শুনিছোঁ যে। মাংস আনি নিদিয়াৰ কাৰণে স্কুললৈ হেনো ভাত খাই নাযায়, তাকে জেদ ধৰি হুলস্থুল কৰিছে। ইয়াৰ দিনক দিনে অভ্যাসবোৰ বেছি বেয়াহে হৈ গৈছে। ইয়াক আজি মই ক'ত আছে সি চাওঁ। ভাত খাবি নাখা তই? হা, তোৰ উৎপাতবোৰ বাঢ়ি গৈছে। খাম দেউতা, খাম। নেমাৰিবা। কষ্ট পাইছোঁ। নামাৰিবা দেউতা, নামাৰিবা। আপুনি বাৰু তাক কিয় মাৰিব লাগে কওকচোন? তাক মাৰি মই শান্তি পাইছোঁ বুলি ভাবিছা নেকি? সৰুৰ পৰা এটা টিকিলি নামাৰাকৈ ইমান মৰমত ডাঙৰ দীঘল কৰিছোঁ। তাৰপিছত সি এইবোৰ কি কৰিছে? এইবোৰ মই অধৈৰ্য হৈ কৰিছোঁ। মই যাওঁ দিয়া, ক'ৰবাত কিবা কাম এটা পাওঁ নেকি চাওঁ। আপুনি একো নোখোৱা নোবোৱাকৈ যায় নেকি? ভাত কেইটামান আছে, খাই লওক গৈ বলক। নাখাওঁ। তাক ইমান বেয়াকৈ মাৰাৰ পিছত মোৰ পেটলৈ ভাত যাব বুলি ভাবিছা নেকি? নাযায়। মোৰ পেটত এতিয়া পানী অকণো নাযায়। তাক এনেকৈ মাৰি লৈ মোৰ অন্তৰখন ফাটি ছিগি গৈছে। হেৰা, খঙতে মই আজি তাক বহুত মাৰিলোঁ। মোৰ যে হঠাতে ইমানকৈ কিয় খং উঠি গ'ল মই গমেই নাপালোঁ। সৰুৰ পৰা মই তাক টিকিলি এটা নামাৰাকৈ ডাঙৰ কৰিছোঁ। তাক অলপ তুমি চাবা। আজি স্কুল যাবলৈ নালাগে বুলি ক'বা। আজি দিনটো মই একেবাৰে শান্তিত থাকিব নোৱাৰিম। মই আহোঁ দিয়া। কোনো ফালৰ পৰা অভাৱবোৰ জোৰাব নোৱাৰাৰ কাৰণে মানুহজনৰ খং উঠি থকা হৈছে। ল'ৰাটোক মৰাৰ বাবে ময়ো অকণো শান্তি পোৱা নাই। বহুত কষ্ট পাইছোঁ আজি মনত। এসপ্তাহৰ পিছৰ কথা। দেউতা, এনেকৈ বহি বহি কি চিন্তা কৰি আছা দেউতা? এই চোতালৰ আগতে কিবা শাক পাচলি অকণমান কৰিব পাৰোঁ নেকি তাকেই চিন্তা কৰি আছোঁ।
বজাৰত যিহে শাক চব্জিৰ দাম, আমাৰ নিচিনা মানুহে শাক চব্জি কিনি খোৱাটোৱে বহুত টান হৈ পৰিছে। দেউতা, আমাৰ কাৰণে তোমাৰ বহুত কষ্ট হৈছে ন? তুমি চিন্তা নকৰিবা দেউতা, মই যেতিয়া ডাঙৰ হৈ চাকৰি কৰিম তেতিয়া তোমাৰ সকলো কষ্ট নাইকিয়া কৰি দিম। বাবা, মই ভগৱানক দিনে ৰাতিয়ে সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ, আমাৰ এই দুখৰ দিনবোৰ যাতে সোনকালে অন্ত পেলায়। মই আশীৰ্বাদ কৰিছোঁ তই সোনকালে ডাঙৰ হৈ ভাল মানুহ হওঁ যাতে। অকল চাকৰি এটা কৰি ধন টকা পইচা এসোপা উপাৰ্জন কৰিলেই নহ'ব, প্ৰকৃত মানুহ হ'ব পাৰিব লাগিব। ধন টকা পইচা ফালৰ পৰা ধনী হ'লেই ধনী নুবুজায়, মানুহ মনৰ পৰা ধনী হ'ব পাৰিব লাগিব, আনৰ দুখ সুখবোৰ বুজি পাব লাগিব। দেউতা, এতিয়া তুমি আমাৰ কাৰণে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিছা। মই যেতিয়া চাকৰি কৰিম তেতিয়া আমাৰ ঘৰত কাম কৰা মানুহ ৰাখি দিম, যাতে তোমালোকে একো কাম কৰিব নালাগে, তোমালোকক যাতে কাম কৰা মানুহে কাম কৰি সহায় কৰি দিয়ে। প্ৰথমে তই ভালদৰে পঢ়া শুনা কৰি ভাল মানুহ হওঁ, তাৰপিছত এইবোৰ চিন্তা কৰিবি দেই বাবা। হ'ব দেউতা। যা, আজি দেওবাৰ নহয়, ঘূৰি ফুৰিব নালাগে, অকণমান কিতাপখন লৈ থাকগৈ যা। সিয়ে আমাৰ একমাত্ৰ ভৰসা। ভগৱানে তাক সুমতি দিয়ক, মানুহ হিচাপে মানুহ কৰি তোলক। কথাবোৰ সি ইমান সুন্দৰকৈ বুজি পাইছে। সেইদিনাখন মই তাক কম মাৰিলোনে? কথাবোৰ ভাবিলেই মনটো বেয়া লাগে। তাক যদি মাৰধৰ নকৰি ভালদৰে কথাবোৰ বুজাই ক'লো হয়, সি চাগে বুজি পালে হয়। মই তাক মিছাতেই ইমান মাৰধৰ কৰিলোঁ। ভগৱানে সুমতি দিয়ক মোৰ বোপাইক, সুমতি দিয়ক। শুনিছে, মই চাহ বনাইছোঁ, আহক ভিতৰলৈ। মই এইখিনিতে শাক পাচলি অকণমান কৰোঁ বুলি ভাবিছোঁ, কেনেকুৱা হ'ব? এইটোতো বহুত ভাল কথা। বজাৰত শাক চব্জিৰ দাম ইমান, তাতে আকৌ সেইবোৰ সাৰ দিয়া। আমি যদি ঘৰতে কৰি খাওঁ তেনেহ'লে ভাল চব্জিও খাবলৈ পাম আৰু পইচাও খৰচ নহ'ব। তাকে মই এইখিনি কোৰ মাৰি চহাই দিওঁ বুলি ভাবিছোঁ ৰ'বা। শুনিছে, আমাৰ বাবা আগতকৈ বহুত ভাল হ'ল জানে। আজিকালি তাক যি দিওঁ তাকে খায়, ইটো নাখাওঁ সিটো নাখাওঁ বুলি একেবাৰে আমনি নকৰে। গম পাইছোঁ মই। ব'লা ব'লা, মই চাহকাপ খাই লৈ এই মাটিখিনি চহাই দিওঁহি। 10 বছৰৰ পিছৰ কথা। হেৰি, সি অথনিতে গৈছে দেখোন ৰিজাল্ট ল'বলৈ, এতিয়ালৈ সি অহা নাই। তাৰপৰা ৰিজাল্টটো কি হ'ল? আপুনিয়ে নহ'লে যায় নেকি বাৰু অকণমান আগুৱাই? ৰ'বা, আৰু অকণমান সময় চাওঁ, নাহিলে যাব লাগিব আগুৱাই। আজি গোটেই ৰাতিটো টোপনি অহা নাই ৰিজাল্ট দিব বুলিয়ে। মোৰো গোটেই ৰাতিটো ভগৱানৰ নাম লওঁতেই পাৰ হ'ল। কি বা হয় এতিয়া তাৰ ৰিজাল্টটো? সি ভবা ধৰণে হ'লেই হ'ল আৰু। আমাৰ দিনকেইটা বাৰু যেনে তেনে পাৰ হ'ল, তাৰ এতিয়া ভাল হ'লেই হয় আৰু। সি ভবামতে ৰিজাল্টটো কৰিব পাৰিলে যিমান কষ্ট কৰি হ'লেও তাক ভালকৈ পঢ়ুৱাম। মই মেট্ৰিক পাছ কৰোঁতেই যদি অকণমান সুবিধা পালোঁ হয় ঘৰৰ ফালৰ পৰা, তেনেহ'লে আজি পঢ়ি শুনি ময়ো ডাঙৰ মানুহ হ'ব পাৰিলোঁ হয়। মোৰ মা দেউতাই আকৌ মোক সেইখিনি সময়ত একো সুবিধাই দিব নোৱাৰিলে। তেতিয়া দিনত আকৌ চৰকাৰৰ ফালৰ পৰাও একো সুবিধা নাছিল। আজিকালিতো চৰকাৰেও বহুত সুবিধা দিছে। মা, ক'ত আছা তুমি? দেউতা, মা। তই আহিলি বাবা, তোৰ ৰিজাল্ট কি হ'ল? মা, মোৰ ৰিজাল্ট ভাল হ'ল। দেউতা, মই ষ্টেণ্ড কৰিছোঁ। সঁচাকে বাবা? অঁ দেউতা, মই সঁচাকৈ ষ্টেণ্ড কৰিছোঁ। হেৰি, শুনিছে, মোৰ ল'ৰাই কিমান ধুনীয়াকৈ পাছ কৰিছে। মোৰ মনটো আজি বহুত ভাল লাগিছে দেউতা। মই ভবাই নাছিলোঁ মই যে ইমান ভালকৈ পাছ কৰিম। সি অকল তোমাৰ ল'ৰাই নহয়, সি মোৰো ল'ৰা। বাবা, তই ইমান ভালকৈ পাছ কৰিছ, এতিয়া তোক ভাল কলেজ এখনত পঢ়াব লাগিব। ভাল কলেজ এখনত পঢ়ালে ভালকৈ পইচাও লাগিব হাতত। দেউতা, তুমি টকা পইচাৰ কথা চিন্তা কৰিব নালাগে। আমাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰে বৰ্তমান খৰচখিনি দিম বুলি কৈছে। তাৰপিছত চৰকাৰৰ ফালৰ পৰা স্কলাৰশ্বিপবিলাক পাম নহয়, তেনেকৈ পঢ়ি ওলাই আহিব পাৰিম। আৰু এটা কথা, ছাৰে কৈছে হেনো এডুকেশ্যন লোনো ল'ব পাৰে। হ'ব দিয়া, তুমি পিছৰখিনি চিন্তা কৰিব নালাগে, মই টিউশ্যন কৰি মিলাই ল'ম। বৰ্তমান তোমালোকে মোক প্ৰথম যোৱা দিনাখন পইচা অলপ দিবা খালি। কিমানমান লাগিব বাৰু? 3-4 হাজাৰমান হ'লেই হৈ যাব। হ'ব দে, তই চিন্তা কৰিব নালাগে, সেইখিনি মই তোক যোগাৰ কৰি দিম বাৰু। মা, মই অকণমান ওলাই যাওঁ ৰ'বা, গাঁৱত কাৰ কেনেকুৱা ৰিজাল্ট হৈছে খবৰটো লৈ আহোঁগৈ। তোমালোকক মোৰ খবৰটো দিবলৈহে সোনকালে ঘৰলৈ আহিলোঁ। যা, কিন্তু সোনকালে আহিবি। হ'ব দিয়া মা। হেৰা, এতিয়া ঘপককৈ 3-4 হাজাৰ টকা এটা ক'ত পাওঁ বাৰু? তাক বাৰু দিম বুলি ক'লোৱে, এতিয়া কেনেকৈ মিলাওঁ সেইটোহে চিন্তা লাগিছে। মোৰ একাউণ্টত 2000মান টকা ওলাবই। যোৱা মাহতো অৰুণোদয় পইচাটো উঠোৱা নাই, এই মাহৰ পইচাটোও সোমাই আছে। মই বাৰু 2000 টকা এটা আপোনাৰ হাতত দিব পাৰিম। তেনেহ'লে আৰু 2000 টকা মই ক'ত মেনেজ কৰোঁ? মোৰ পুৰণা চাইকেলখনকে বিক্ৰী কৰি দিওঁ দিয়া। চাইকেলখন কিয় বিকিব লাগে? চাইকেলখন বিকিলে আপুনি কেনেকৈ কাম কৰিব যাব? আপুনি ইমান দূৰত কাম কৰিবলৈ যায়, খোজকাঢ়ি যাব পাৰিব জানো? টাইম মিলিবনে খোজকাঢ়ি ঘূৰি ফুৰিবলৈ? বৰুৱাৰ ঘৰত কাম কৰা 500মান টকা এটা পাম, সেইটো বাৰু হ'ব। আৰু 1500 টকা লাগিব। হ'ব দিয়ক, ক'ৰবাৰ পৰা টানি টুনি ধাৰ ধুৰ কৰি আনিব লাগিব। সেইটো বাৰু হ'ব, কিন্তু এটা কথা ভাবিহে মোৰ বৰ ভয় লাগিছে জানা। কি কথা? তাক বাৰু সিহঁতৰ প্ৰিন্সিপালে পঢ়ুৱাৰ দায়িত্ব লৈছে সঁচা, কিন্তু যদি প্ৰিন্সিপালে মোৰ বুকুৰ পৰা তাক কাঢ়ি লৈ যায়গৈ তেতিয়া মোৰ কি হ'ব? সি নহ'লে মই কেনেকৈ জীয়াই থাকিম? হেৰি, আপুনি ইমান ভাল সময় এটাত ইমান বেয়া কথাবোৰ কিয় চিন্তা কৰিছে? সিহঁতৰ স্কুলৰ প্ৰিন্সিপাল ছাৰ বহুত ভাল। আমি তেখেতক আগৰে পৰা পাইছোঁ, তেখেত বেয়া মানুহ নহয়।
আমাৰ এতিয়া ভালেই নাহিছে। আপুনি এনেই বেয়া কথাবোৰ চিন্তা কৰি নাথাকিব। আপুনি যাওক, অকণমান বজাৰ পাতি কৰি লৈ আহকগৈ। কোনোবা আহিলে চাহ পানী অকণমান দিব লাগিব নহয়। হ'ব দিয়া, মই যাওঁ ৰ'বা। মা, তোমালোকে অকল দাদাৰ কথাই চিন্তা কৰি থাকিবা নে মোৰ কথাও চিন্তা কৰিবা? তোৰ কথা আকৌ কি চিন্তা কৰিব লগা হ'ল? দাদাই বাৰু এতিয়া ভালকৈ পাছ কৰিলে, কিন্তু এতিয়া মোৰোতো টিউশ্যন চিউশ্যন এটা ল'ব লাগে। সেইবোৰ তোমালোকৰ একেবাৰে গুৰুত্ব নাই। ৰচোন, ল'ৰাটোক ভালকৈ পঢ়াই শুনাই লৈ আহোঁ। তই ছোৱালী মানুহ, ইমান ভালকৈ নপঢ়িলেও কথা নাই তোৰ। সৰুৰ পৰাই দেখি আহিছোঁ তোমালোকে দাদাক বহুত গুৰুত্ব দিয়া। মই ছোৱালী বুলি মোক অকণো গুৰুত্বই নিদিয়া। সি যি খোজে তাকেই দিয়া, ভালৰো ভাল বস্তুটো তাকেই খাবলৈ দিয়া। মই ছোৱালী বুলি মোক একেবাৰে গুৰুত্ব নিদিয়া। তাৰ কাৰণে কিন্তু তুমি আৰু দেউতাই বহুত কষ্ট আৰু ত্যাগ কৰিছা। চাবা কিন্তু পিছত বৰ বেয়াকৈ পস্তাব লগা হ'ব। ক'ত কেনেকৈ কথা ক'ব লাগে ছোৱালীজনীয়ে এতিয়াও বুজি পোৱা হোৱা নাই। ল'ৰাটোৱে শুনিলে বাৰু মনত কম কষ্ট পাবনে? তাইক কথাবোৰ ভালদৰে বুজাব লাগিব।